চাওক ব্যৱসায় আৰম্ভ কৰিলে নহয় সেইটো লং টাইমলৈকে কৰিব লাগিব আৰু উন্নতিৰ পথত লৈ যাব লাগিব আপোনাৰ ব্যৱসায়টো 7টা গুৰুত্বপূৰ্ণ পইণ্ট কম আজি আৰু এইবোৰ মানি চলিলে অটোমেটিক্যালি আপোনাৰ বিজনেছটো গ্ৰ' হৈ যাব আৰু ভিডিঅ'টো ভালকৈ চাওক এইবোৰ কোনো মিছা নহয় ভুলভাল নহয় প্ৰ্যাকটিক্যাল কৈ আছে পইণ্ট নম্বৰ 1 ভাবিব লাগিব আপুনি কি কাম ভালদৰে জানে চাওক ব্যৱসায় মানে কেৱল ধন নহয় আপুনি কি কৰিবলৈ ভাল পায় আপুনি কোনখন ক্ষেত্ৰত অলপ বেছি জানে সেইবোৰ ধ্যান দিব লাগিব আৰু সেইবোৰ যদি বিচাৰি উলিয়াব পাৰে তেন্তে আপুনি লাকি আৰু আপুনি ষ্টাৰ্ট কৰিব পাৰে যেনেকুৱা হ'ব পাৰে এজন টিচাৰ হৈ টিচিং দিব পাৰে আৰু চাহ দোকান খুলিব পাৰে আৰু অনলাইন সাৰ্ভিস কৰিব পাৰে মোবাইল ৰিপেয়াৰিং কৰিব পাৰে আৰু বস্তু বিক্ৰী কৰিব পাৰে এনে বহুত আছে আৰু হেতু আপোনাক দেখিব লাগিব আপুনি কি কৰিব আৰু আপুনি ভাবিব লাগিব আৰু হেতু প্লান বনাব পইণ্ট নম্বৰ 2 মাৰ্কেট ৰিসাৰ্চ বজাৰৰ খবৰ লোৱা বজাৰত গৈ মানুহৰ চাহিদা দেখিব লাগিব আপুনি যি কাম কৰিব বিচাৰে সেই ধৰণৰ কাম কোনে কোনে কৰি আছে সেইবোৰক ধ্যান দিব লাগিব আৰু সেইবোৰ আপোনাক খবৰ ল'ব লাগিব সকলো বস্তু ৰিসাৰ্চ কৰিহে এটা উন্নত মানৰ প্ল্যানিং বনাব পাৰিব চাওক এটা বস্তু নকলে নহয় বেলেগতকৈ বেলেগ কিবা কৰিব লাগিব আপোনাৰ ব্যৱসায়টো ইউনিক কিবা কৰিব লাগিব মানুহৰ এটেনশন পাবলৈ মানুহে আগ্ৰহ যাতে প্ৰকাশ কৰে আৰু হেতু আগ্ৰহত মানে টানি লৈ যাব লাগিব এনেকুৱা এটা বস্তু সেট কৰি লওক আৰু আপোনাৰ ষ্টাইল আপোনাৰ দেখুৱাৰ ধৰণ প্ৰডাক্টবোৰ ভালকৈ সজাই থোৱাৰ ধৰণ এইবোৰ দেখিব লাগিব কথা কোৱাৰ ধৰণ এইবোৰ দেখিব লাগিব তেতিয়া মানুহে আগ্ৰহ প্ৰকাশ কৰিব আৰু মানুহে আহি আপোনাৰ বস্তুবোৰ কিনি লব পইণ্ট নম্বৰ 3 সৰু পৰিকল্পনা বনাওক স্মল বিজনেস প্লান সকলো ঠিক হৈ গল আপোনাৰ কাম দোকান মানুহৰ চাহিদা সকলো ঠিক হৈ গল এতিয়া কি কৰিব লাগিব এতিয়া কাম হল আপুনি আপোনাৰ দোকানৰ নাম কি ৰাখিব আপোনাৰ কিমান খৰচ হ'ব আপোনাৰ তাত সেইবোৰ নোট ডাউন কৰিব লাগিব আপুনি আশা কৰা মতে আপোনাৰ লাভ হল নে নাই সেইবোৰ নোট ডাউন কৰিব লাগিব আৰু আপুনি আপোনাৰ আশাটো কেনেকুৱা হেতু নোট ডাউন কৰক কিমান লাভ হ'ব কিমান খৰচ হ'ব কিমান মানুহ ৰাখিব আপুনি এই সকলোবোৰ নোট ডাউন কৰিলে আপোনাৰ মূৰৰ বিখটো গুছি যাব আৰু একেবাৰে ফটফটিয়া এটা প্লান তৈয়াৰ পইণ্ট নম্বৰ 4 পুঁজিৰ যোগান ধৰক ইনভেষ্টমেন্ট যিকোনো বিজনেস আৰম্ভণিৰ ক্ষেত্ৰত সৰু পুঁজিৰে আৰম্ভ কৰা ভাল নিজে গোটোৱা পইচাৰে বন্ধুবোৰৰ পৰা ঘৰৰ পৰা সৰু পুঁজিলৈ আৰম্ভ কৰিব পাৰে প্ৰথমত পইচা কম মনোবল বেছি থকাটো ভাল আৰু এইটোত বহুত ইম্পৰ্টেন্স দিব লাগিব মনোবল বেছি থাকিব লাগিব পইণ্ট নম্বৰ 5 লাইসেন্স বা অনুমতি লওক লিগেল ওয়ার্ক যদি প্ৰয়োজন হয় ব্যৱসায়ৰ লাইসেন্স জিএসটি নম্বৰ দোকান অনুমতি আদিৰ খবৰ লওক আগতীয়াকৈ সকলো নথিপত্ৰ বনাই লওক আৰু লাহে লাহে ষ্টাৰ্ট কৰক পইণ্ট নম্বৰ 6 মাৰ্কেটিং এতিয়া সকলো বনোৱা হেক লাইসেন্স বনালে দোকান খুলিলে দোকানত মালপত্ৰ আনিলে এতিয়া আহিল মেইন কাম বিক্ৰী কৰিব লাগিব কিমান বিক্ৰী কৰিব লাগিব যিমান বিক্ৰী কৰিব হিমানে লাভ হ'ব ইয়াৰ কাৰণে আজিৰ যুগত ফেসবুক ইনষ্টাগ্ৰাম হোৱাটছআপ বা ইউটিউবত ৰিলছ শৰ্টছ বনাই আপলোড কৰক আপুনি মানুহক কওক আপোনাৰ দোকানৰ বিষয়ে আপোনাক দেখুৱাওক আপোনাৰ দোকানটো আৰু প্ৰডাক্টবোৰ দেখুৱাওক মানুহক তেতিয়া বেছি বেছি মানুহে জানিব আৰু কাস্টমাৰ আহিব আপোনাৰ দোকানৰ লোকেশন জনাই দিয়ক একেবাৰে লাষ্টৰ পইণ্ট ধৈৰ্য আৰু নিয়মিত কাম কৰক প্ৰথম মাহতে লাভ নহলেও যদি আপুনি নিয়মীয়াকৈ কাম কৰে ধৈৰ্য ধৰি ৰেগুলাৰ দোকান খোলে আৰু কাম কৰে তেতিয়া মানুহৰ চকুত পৰিব আৰু মানুহে আহিব এনেকুৱা যদি হয় যে মানুহে আহি উভতি যায় আপোনাৰ দোকান বন্ধ তেনেহলে আপোনাৰ দোকানৰ ইমপ্ৰেশন বেয়া হৈ যাব ধৈৰ্য ধৰক কাম কৰক সফলতা নিশ্চিত আহিব ব্যৱসায় আৰম্ভ কৰাটো সঁচাকৈ কঠিন কাম আৰু সাহসৰ কাম যদি আপুনি মনস্থিৰ কৰি লয় যে মই ষ্টাৰ্ট কৰিম তেনেহলে আপুনি কোনখন ব্যৱসায়টো আৰম্ভ কৰিব কমেন্টত জনাবলৈ নাপাহৰিব কাৰণ আপোনাৰ কমেন্টটো মানুহে দেখিব আৰু মানুহে জানিব যে আপুনি কোনখন ষ্টাৰ্ট কৰিলে তেতিয়া আপুনি মোটিভেট হৈ যাব আৰু এই চেনেলটো যদি আপুনি নতুন হয় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নতুন নতুন ভিডিও আহি আছে আৰু লাইক কৰি দিবলৈ নাপাহৰিব আজি মানে বাই বাই